হাগ্ৰামা মহিলাৰে ভুৱা এটা শ্লোগান দি পেলাই ক্ষমতাত আহিছিল। এটা হ'ল বিজেপি হাটাও, UPPL হাটাও, BTC বাচাও। মেইনলি বিজেপি হাটাও বুলি কৈছিলে তেওঁলোকে। কিন্তু নিৰ্বাচন জিকাৰ পিছত 28টা সমষ্টি জিকাৰ পিছতো যিটো একেবাৰে প্ৰয়োজনে নাছিলে, স্বইচ্ছাৰে তেওঁ মানে বিজেপিৰ লগত এলায়েন্সত কৰি বিজেপিয়ে ল'বই বিচৰা নাছিল। কিন্তু দুটা EM যাচি হ'লেও দি পেলাই এটা এলায়েন্সৰ চৰকাৰ বনালে। আৰু যিসকলে বিজেপিক ভোট নিদিয়ে বুলি UPPLকো ভোট দিয়া নাছিল বিজেপিৰ লগত থকাৰ কাৰণে BTC ইলেকশ্যনত NDA বিৰোধী এটা ভোট ঢৌ আছে। বিশেষকৈ তেওঁলোকে BPFক দিছিলে। এতিয়া BPFে তেওঁলোকক মানে গাদ্দাৰী কৰি এতিয়া বিজেপিৰ লগত এলায়েন্সত গ'ল। আকৌ এছেম্বলিত এলায়েন্সত চিট শ্বেয়াৰিঙত তেওঁলোকে খেলিলে। আমাৰ কাৰো লগত এলায়েন্স নাই, এতিয়া বিজেপিৰ লগতো নাই আৰু কাৰো লগত নাই। কিন্তু সমভাৱাপন্ন সংগঠন দল সংগঠনবিলাকৰ লগত আমাৰ আলোচনা সদায় চলি আছে এতিয়াও। মই আজি মুখ্যমন্ত্ৰীয়ে এটা বাইট দিয়া শুনিলো। কথাটো দেখি পেলাই খবৰ মন গৈছে যে প্ৰমোদ বড়ো বোলে MLA জিকিলেও MLA এৰি MP হৈ থাকিব আৰু উপ নিৰ্বাচন হ'ব লাগিব তামোলপুৰত। সেইকাৰণে উপ নিৰ্বাচন যোৱাতকৈ যি মানুহজনে জিকিলে উপ নিৰ্বাচন নহয়, বিশ্বজিৎ দৈমাৰীৰ কাৰণে ভোট দিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে মানুহে যদি সেই পৰ্যায়লৈ কেম্পেইন কৰিব লগা হৈছে কাউণ্টাৰ, যিটো সঁচা নহয়। প্ৰমোদ বড়ো আৰু MLA নেৰে। প্ৰমোদ বড়ো MLA লৈয়ে মানে দলটোৰ নেতৃত্ব দিব। আৰু অৰ্থটো মই অলপ বেলেগকৈ বুজিছোঁ যে প্ৰমোদ বড়ো জিকাটো প্ৰায় স্পষ্ট হৈ গ'ল। সেই খবৰটো তেওঁলোকে পাই গৈছে, তাৰ কাৰণে এই এটা কাউণ্টাৰ কেম্পেইনটো তেওঁলোকে কৰিলে। তো এই পৰিৱেশটো দেখি পেলাই মোৰ ভাল লাগিছে, বেয়াও পোৱা নাই, কিন্তু ভাল লাগিছে। আমাৰ নিৰ্বাচন হ'বলৈ আৰু বেছিদিন নাই। 9 তাৰিখ এপ্ৰিলত যিহেতু নিৰ্বাচন হ'ব, আমাৰ প্ৰচাৰ কাৰ্যসূচী 7 তাৰিখলৈকে হ'ব। আৰু মই আজি প্ৰায় মাজবাটৰ পৰা গোসাইগাঁওলৈকে ঘূৰি চাইছোঁ। UPPLৰ সপক্ষে যথেষ্ট ভাল এটা বাতাবৰণ দেখিবলৈ পাইছোঁ। মানুহে ইয়াত অলপ গণতান্ত্ৰিক ব্যৱস্থাত এটা নতুন চিন্তাধাৰা ডেভেলপ কৰাটো মই দেখিছোঁ। তেনেকৈ এটা দলে যদি একচেটিয়াভাৱে ক্ষমতাশালী হৈ যায়, তেওঁলোকৰ বেপৰোৱা বা স্বেচ্ছাচাৰী হৈ যাবও পাৰে। তাৰ কাৰণে ৰাইজে আজি ভাবিছে যে BPFক 2025 চনত যিটো নিৰ্বাচন BTCত তেখেতসকলক ক্ষমতা প্ৰদান কৰা হ'ল, এতিয়া গণতান্ত্ৰিক ব্যৱস্থাৰ মূল্যবোধটো ৰক্ষা কৰিবৰ কাৰণে BPFক আকৌ ভোট নিদিয়ে। আকৌ UPPLক ভোট দি পেলাই এটা ছেকেণ্ড বেলেঞ্চ, যাতে হাগ্ৰামা মহিলাৰীয়েও নিজৰ ইচ্ছামতে বেপৰোৱাভাৱে কাম কৰিব নোৱাৰে। সেই ধাৰণাটো মই দেখিছোঁ। বিশেষকৈ আমাৰ BTC অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে, সংখ্যালঘু ৰাইজ, বড়ো মানুহ আৰু বেংগলী, ৰাজবংশী, অসমীয়া ভাষী, সকলো জনগোষ্ঠী, গোৰ্খাও থাকে। আৰু মই যদি কওঁ যে UPPLৰ অৱস্থা খুবেই ভাল। এটা সময় আছিলে যে BJPয়ে গোটেই 40টা সমষ্টিত ডাঙৰ এটা ভোটৰ অংশ তেওঁলোকে লৈ গৈছে। জিকিব নোৱাৰে, কিন্তু ভোটৰ শ্বেয়াৰটো লৈ গৈছিলে। কিন্তু এইবাৰ যিহেতু BJPয়ে 4টা সমষ্টিৰ বাহিৰে বাকীবিলাকত চব চাৰেণ্ডাৰ কৰিলে, প্ৰায় 11টা সমষ্টিত চাৰেণ্ডাৰ কৰিলে BJPয়ে। এই চাৰেণ্ডাৰ হোৱাৰ বাবে BJP সমৰ্থক আৰু কৰ্মীবিলাকৰ মাজত এটা হতাশা আহি গৈছে। আৰু তেওঁলোকে এলায়েন্সৰ প্ৰতি মোহভংগ হৈ BJPৰ এলায়েন্সৰ প্ৰতি মোহভংগ হৈ UPPLক লোৱাত আমি দেখিবলৈ পাইছোঁ। হাগ্ৰামা মহিলাৰে ভুৱা এটা শ্লোগান দি পেলাই ক্ষমতাত আহিছিল। এটা হ'ল বিজেপি হাটাও, UPPL হাটাও, BTC বাচাও। মেইনলি বিজেপি হাটাও বুলি কৈছিলে তেওঁলোকে। কিন্তু নিৰ্বাচন জিকাৰ পিছত 28টা সমষ্টি জিকাৰ পিছতো যিটো একেবাৰে প্ৰয়োজনে নাছিলে, স্বইচ্ছাৰে তেওঁ মানে বিজেপিৰ লগত এলায়েন্সত কৰি বিজেপিয়ে ল'বই বিচৰা নাছিল। কিন্তু দুটা EM যাচি হ'লেও দি পেলাই এটা এলায়েন্সৰ চৰকাৰ বনালে। আৰু যিসকলে বিজেপিক ভোট নিদিয়ে বুলি UPPLকো ভোট দিয়া নাছিল বিজেপিৰ লগত থকাৰ কাৰণে BTC ইলেকশ্যনত NDA বিৰোধী এটা ভোট ঢৌ আছে। বিশেষকৈ তেওঁলোকে BPFক দিছিলে। এতিয়া BPFে তেওঁলোকক মানে গাদ্দাৰী কৰি এতিয়া বিজেপিৰ লগত এলায়েন্সত গ'ল। আকৌ এছেম্বলিত এলায়েন্সত চিট শ্বেয়াৰিঙত তেওঁলোকে খেলিলে। এতিয়াতে UPPL 15টা সমষ্টিত খেলিলে। আমি BJPৰ বিৰুদ্ধে 4টা সমষ্টিত খেলিছোঁ, টংলা, গড়েশ্বৰ, তামোলপুৰ আৰু বিজিনী। আৰু 11টা সমষ্টিত BPFৰ এগেইনষ্টত। আমাৰ কাৰো লগত এলায়েন্স নাই, এতিয়া বিজেপিৰ লগতো নাই আৰু কাৰো লগত নাই। কিন্তু সমভাৱাপন্ন সংগঠন দল সংগঠনবিলাকৰ লগত আমাৰ আলোচনা সদায় চলি আছে এতিয়াও। এইটো কাৰণে যিসকলে NDA বিৰোধী ভোট আছিলে, তেওঁলোকে এতিয়া আকৌ NDA বিৰোধী স্থিতি লৈ পেলাই UPPLকে ভোট দিয়াৰ সম্ভাৱনাটো খুব বেছি। সেইকাৰণে UPPL 7টাৰ পৰা 8টা চিট জিকাৰ এটা সম্ভাৱনাটো দেখিছোঁ। দীপেন বড়োটো জিকিবই, প্ৰমোদ
বড়ো জিকিব। মই আজি মুখ্যমন্ত্ৰীয়ে এটা বাইট দিয়া শুনিলোঁ। কথাটো দেখি পেলাই খবৰ মন গৈছে যে প্ৰমোদ বড়ো বোলে MLA জিকিলেও MLA এৰি MP হৈ থাকিব আৰু উপ নিৰ্বাচন হ'ব লাগিব তামোলপুৰত। সেইকাৰণে উপ নিৰ্বাচন যোৱাতকৈ যি মানুহজনে জিকিলে উপ নিৰ্বাচন নহয়, বিশ্বজিৎ দৈমাৰীৰ কাৰণে ভোট দিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে মানুহে যদি সেই পৰ্যায়লৈ কেম্পেইন কৰিব লগা হৈছে কাউণ্টাৰ, যিটো সঁচা নহয়। প্ৰমোদ বড়ো আৰু MLA নেৰে। প্ৰমোদ বড়ো MLA লৈয়ে মানে দলটোৰ নেতৃত্ব দিব। আৰু অৰ্থটো মই অলপ বেলেগকৈ বুজিছোঁ যে প্ৰমোদ বড়ো জিকাটো প্ৰায় স্পষ্ট হৈ গ'ল। সেই খবৰটো তেওঁলোকে পাই গৈছে, তাৰ কাৰণে এই এটা কাউণ্টাৰ কেম্পেইনটো তেওঁলোকে কৰিলে। তো এই পৰিৱেশটো দেখি পেলাই মোৰ ভাল লাগিছে, বেয়াও পোৱা নাই, কিন্তু ভাল লাগিছে মোৰ। আৰু UPPLৰ যথেষ্ট ভাল এটা পৰিৱেশ। বিজনীটো মই সমষ্টি হিচাপত যদি চাওঁ, একেবাৰে জিকিব লগা সমষ্টি হিচাপে বিজনীও পৰে। আৰু চিৰাঙো যথেষ্ট শক্তিশালী, আমাৰ কেণ্ডিডেটো শক্তিশালী, শিক্ষিত মানুহ। আৰু চিৰাঙত কিয় জিকিব লাগে বুলি মই ভাবিছোঁ, এটাতো বিজেপিয়ে যিজন মানুহক কেণ্ডিডেট দিছে, বিজেপি কৰ্মীবিলাকে সন্তুষ্ট নহয়, বিজেপি সমৰ্থকে ভোট নিদিয়ে বুলি কৈ আছে। আনফালেদি তাতে কংগ্ৰেছে কেণ্ডিডেট দিছে, কিন্তু কংগ্ৰেছৰো সম্ভাৱনা যিহেতু নাই, কংগ্ৰেছ প্ৰেমীসকলেও ভাবিছে যে কংগ্ৰেছক ভোট দি পেলাই ভোটটো এনে ব্যৰ্থ যাব নেকি। আৰু UPPLৰ যিটো ভোট শ্বেয়াৰ, তাকতো বেয়া নাছিল। কমল সিং নাৰ্জাৰী পুৰণা মানুহ, বিভিন্ন জাতি গোষ্ঠীৰ মাজত এটা সম্পৰ্ক থকা। আমি হয়তো মেজৰিটি বড়ো ভোট আৰু মেজৰিটি সংখ্যালঘু ভোটটো আমি পামেই। তাৰপিছত অন্য জনগোষ্ঠীয়েও আমাক দিব। সেইকাৰণে বিজনী সমষ্টিৰ সম্ভাৱনাও খুব মানে স্পষ্টকৈ মই দেখিবলৈ পাইছোঁ। বাকী বৰ্ষাইগাঁও খুব ভাল, দশমা খুব ভাল, তেনেকেই মানে আমাৰ চিৰাঙো ভাল।